নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে অসম চৰকাৰে বিজ্ঞাপন মুকলি কৰি দিলে লোয়াৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী তাৰ পিছৰে পৰা এতিয়া প্ৰাৰ্থীসকলৰ আৰম্ভ হৈছে কোনে চাকৰি পাব কোনে চাকৰি নাপাব কাৰ কাট অফ কিমানলৈকে যাব বিভিন্ন প্ৰশ্ন তাৰে মাজতে বিভিন্নজনে মোৰ চেনেলত কমেন্টছ কৰি আছে যে লোয়াৰ প্ৰাইমাৰীত বিশেষকৈ লোয়াৰ প্ৰাইমাৰীত কাট অফৰ ভিডিঅ' এটা বনাব লাগে বহুতে ৰিকুৱেষ্ট কৰি আছে আৰু ভাবিলোঁ তেনেকৈ এটা আজি ভিডিঅ' বনাম বুলি ভাবিলোঁ আৰু আপোনালোকৰ সৈতে আলোচনা কৰিম বুলি ভাবিলোঁ গতিকে আপোনালোকে সহযোগ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব তেতিয়া কথাখিনি ক্লিয়াৰ হ'ব তেন্তে আহক আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ বহু প্ৰতীক্ষাৰ অন্ত পেলাই বহুতো দিন অপেক্ষা কৰাৰ পিছত অৱশেষত চৰকাৰে ঘোষণা কৰিলে লোয়াৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী বিজ্ঞাপনত যিমান সংখ্যক পদ মুকলি হৈছে সেইখিনি ঘোষণা কৰিলে আৰু আমি জানিব পাৰিলোঁ যে লোয়াৰ প্ৰাইমাৰীৰ কাৰণে 3008 পদ মুকলি হ'ল আপাৰ প্ৰাইমাৰীৰ কাৰণে 1750টা পদ মুকলি হ'ল এতিয়া যিহেতু পদকেইটা মুকলি হ'ল আৰু সেই পদত এতিয়া কোনে চাকৰি পাব কোনে চাকৰি নাপাব কাট অফ কিমান যাব এতিয়া আমি সোশ্যাল মিডিয়াত দেখিবলৈ পাই আহি আছোঁ বিভিন্নজনে সুধি আছে যে মোৰ ইমান মাৰ্ক আছে বা ইমান পাৰ্চেণ্ট আছে মই পাম নে নাপাম গতিকে হেতু আলোচনা কৰিব বিচাৰিছোঁ এতিয়া কথাটো হ'ল যে অসম চৰকাৰে যদিও বিজ্ঞাপন মুকলি কৰি দিছে তাত কিন্তু ডিষ্ট্ৰিক্ট অনুযায়ী কিমান পদ থাকিব হেতু মানে কি মুকলি কৰি দিয়া নাই আৰু যেটো বিষয়বস্তু নিদিয়াৰ কাৰণে এতিয়া কাট অফৰ ভিডিঅ'টো বনোৱা কিছু অসুবিধা হৈছে এই কাৰণে অসুবিধা হৈছে যে বিভিন্ন ডিষ্ট্ৰিক্টত কাট অফ বিলাক বহুত বেলেগ হয় কাৰণ এখন ডিষ্ট্ৰিক্টতে কেতিয়াবা কি হয় বেছি মাৰ্ক থকা কেণ্ডিডেটছবোৰে এপ্লাই কৰি দিয়ে আৰু কেতিয়াবা কি হয় কিছুমান ডিষ্ট্ৰিক্টত কম মাৰ্ক থকা বিলাকেও বেছিকৈ এপ্লাই কৰি দিয়ে সেই কাৰণে ডিষ্ট্ৰিক্ট সিলেকশন দিলে কাট অফ বিলাক বহুত বেলেগ হয় কামৰূপত যেটো কাট অফ যাব নলবাৰীত হেতু নাযায় ধেমাজিত হেতু নাযায় বা ডিব্ৰুগড় হেতু নাযায় অৰ্থাৎ বিভিন্ন ডিষ্ট্ৰিক্টত কাট অফ বিলাক বেলেগ হয় কাৰণ যিহেতু তিনিখন ডিষ্ট্ৰিক্ট সিলেকশন কৰিব দিছিলে আগতে এইবাৰ কেইখন দিয়ে হেতু এতিয়ালৈকে আমি জানিব পৰা নাই তিনিখনেই বা দুখনেই দিয়ক কাৰণ তিনিখনৰ ভিতৰত যিখন আপোনালোকে সিলেক্ট কৰে সেই তিনিখনৰ ভিতৰতে আপোনালোক কাট অফটো তাত গম পোৱা যায় গতিকে যদি গোটেই জিলাখন যদি এপ্লাই কৰিব নিদিয়ে তেতিয়াহ'লে কাট অফটো প্ৰত্যেকখন জিলাতে বেলেগ হোৱা মানে আশা থাকে বা চান্স থাকে আৰু এইটো আগৰ পৰাই হৈ আহি আছে গতিকে এই মুহূৰ্তত যেহেতু ডিষ্ট্ৰিক্ট অনুযায়ী পদবিলাক মুকলি কৰি আমি জানিব পৰা বা দিয়া নাই চৰকাৰৰ ফালৰ পৰা গতিকে যিদিনা দিব তেতিয়া আমি অলপ আনুমানিক মানে কি ধাৰণা কৰিব পাৰিম সেই ফালৰ পৰা চাবলৈ গ'লে এতিয়া সঠিককৈ কাট অফ কিমান যাব হেতু আমি কৈ দিব পৰা অৱস্থাত নাই আৰু আমি ভাবোঁ যে কেতিয়াবা সোশ্যাল মিডিয়াত যেতিয়া মানে এটা আপডেট দিয়া যায় যে আপোনালোকৰ লোয়াৰ প্ৰাইমাৰীতে হওক বা আপাৰ প্ৰাইমাৰী আপোনালোকৰ কিমান কাট অফ কিন্তু বিভিন্নজনে বিভিন্ন কাট অফ দি দিয়ে বিভিন্ন বেছিকৈ কৈ দিয়ে বিভিন্নজনে বহুত কমকৈ কৈ দিয়ে যেটো মানে কি ধাৰণা কৰা বহুত কঠিন হৈ পৰে এটা যেটো 3008 পদ মুকলি কৰি দিলে সেই ফালৰ পৰা চাবলৈ গ'লে কিন্তু কাট অফটো এবাৰ হাই হোৱাৰ বহুত চান্স আছে এই কাৰণে আছে চান্স যদিও 3008 পদ মুকলি কৰি দিলে কিন্তু ইয়াৰে আপোনাৰ 3000 বা 2800 মান পদে অসমীয়া মিডিয়ামৰ কাৰণে থাকিব আৰু এই 2800 বা 3000 যিখিনি পদ থাকিব এইখিনি কিন্তু বিভিন্ন কেটেগৰীত ভাগ হৈ যাব আৰু বাকিখিনি যিখিনি 3008 বাকিখিনি সেইখিনি বেলেগ মিডিয়ামবিলাকত গুচি যাব গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে অসমীয়া মিডিয়ামৰ কাৰণে যিখিনি পদ থাকিব সেইখিনি ফালে চাবলৈ গ'লে কিন্তু কাট অফটো এইবাৰ বহুত বেছি যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি এই কাৰণে নোৱাৰি যে আগৰ যেটো সিস্টেম আছিল সেই সিস্টেমৰ পৰা চাবলৈ গ'লে কিন্তু এইবাৰ কাট অফটো অলপ বনোৱা কঠিন হৈ পৰিছে এই কাৰণে পৰিছে যে আগৰ যেটো সিস্টেম আছিল সেই সিস্টেমত একাডেমিক মাৰ্কবিলাক বহুত বেছি গুৰুত্ব দিয়া হৈছিল আৰু সেই একাডেমিক মাৰ্ক গুৰুত্ব দিয়াৰ কাৰণে কিন্তু বহুতে চাকৰি পাই আহি আছিল যদিও টেটত মাৰ্ক কম আছিল সেই ফালৰ পৰা চাবলৈ গ'লে এইবাৰ কাট অফটো বনোৱা অলপ কঠিন হৈ পৰিছে কাৰণ এইবাৰ যেহেতু টেট বেছিছ হৈ গ'ল টেটত যাৰ মাৰ্ক বেছি তেওঁলোকেহে চাকৰি পাব এতিয়া কথাটো হ'ল পদৰ সংখ্যা কম আৰু যেহেতু টেট বেছিছ হৈ গ'ল এতিয়া যাৰ টেটত বেছি আছে তেওঁলোকে এইবাৰ পোৱাৰ সম্ভাৱনা আছে এই কাৰণে আছে যে ধৰি লওক ইয়াৰ আগৰ বছৰবিলাকত কিছুমানৰ টেটত মাৰ্ক বহুত বেছি আছিল কিছুমানৰ 100ৰ ওপৰতো আছিল আমি জানিব পৰা মতে কিছুমানৰ
95, 98 আছিল টেটত, কিছুমান 104, 105, 106, 110লৈকেও আছিল। তৎসত্ত্বেও কিন্তু তেওঁলোকে চাকৰি পাবলৈ সক্ষম হোৱা নাছিল। এইকাৰণে হোৱা নাছিল যে তেওঁলোকৰ একাডেমিক মাৰ্কটো বহুত কম আছিল আৰু সেইকাৰণে তেওঁলোকৰ মানে কি ফেৰ মাৰিব পৰা অৱস্থাত নাছিল। আৰু এইবাৰ যিহেতু টেট বেচিছ হৈ গ'ল, সেই যিসকল টেটত মাৰ্ক বেছি আছে তেওঁলোকৰ কিন্তু এইবাৰ লাভান্বিত হ'ব আৰু সেইসকল প্ৰাৰ্থী এইবাৰ বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। যিসকল প্ৰাৰ্থীয়ে মানে কি টেটত মাৰ্ক কম থকাৰ পিছতো মানে কাট অফৰ যিখিনি মাৰ্ক ধৰক আদাৰ কেটেগৰী 83 আৰু জেনেৰেলবিলাকৰ 90 পায়ো মানে কি বহুতে চাকৰি পাই আছিল। এইকাৰণে পাই আছিল যে তেওঁলোকৰ একাডেমিক মাৰ্কবিলাক বহুত বেছি ভাল আছিল, সেইকাৰণে তেওঁলোকে চাকৰি পাই আহি আছিল। কিন্তু এইবাৰ তেওঁলোকে কিন্তু বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। যিসকল প্ৰাৰ্থী মানে কি কেটেগৰী যিখিনি মাৰ্ক লাগে 83 আৰু জেনেৰেল যি 90 লাগে, তেওঁলোক কিন্তু বঞ্চিত হোৱাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি। কিন্তু এটা শব্দ আমি কৈ নিদিওঁ, কিন্তু তেওঁলোকৰ কাৰণে এইবাৰ অলপ কঠিন হ'ব যিহেতু টেট বেচিছ হৈ গ'ল। গতিকে 100ৰ ওপৰত মাৰ্ক থকাও প্ৰাৰ্থী কিন্তু যথেষ্ট আছে, নোহোৱা নহয়। আমি যিখিনি জানিব পাৰি আছোঁ কিন্তু বহুতৰে 100ৰ মাৰ্কো আছে। 90ৰ ওপৰতো আদাৰ কেটেগৰীৰ কিন্তু বহুত বেছি আছে, জেনেৰেলতো আছে, কিন্তু আদাৰ কেটেগৰীৰ 90ৰ পৰা 100ৰ ভিতৰত থকা প্ৰাৰ্থীও বহুত আছে, 100ৰ পৰা এই 110ৰ ভিতৰত থকা প্ৰাৰ্থীও আছে। কিন্তু এইসকল প্ৰাৰ্থী কি হৈ আছিল, একাডেমিক মাৰ্কৰ কাৰণে বঞ্চিত হৈছিল। কিন্তু এইবাৰ টেট বেচিছ হোৱাৰ কাৰণে তেওঁলোকৰ এইবাৰ সম্ভাৱনা আছে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে আমি এইটো অনুমান কৰিব পাৰিম যে যিহেতু টেট বেচিছ হৈ গ'ল আৰু এইবাৰ মাৰ্কবিলাক পইণ্টৰ আধাৰত মানে চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে কাট অফটো কিন্তু সেইফালৰ পৰা বহুত বেছি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যিটো পদৰ সংখ্যা কম, আমি ভাবি আছিলোঁ যে LPৰ ক্ষেত্ৰত বহুত বেছি পদৰ সংখ্যা ওলাব, 5000 বা 6000 পদ ওলালেও কিন্তু কাট অফটো বহুত কমি আহিলেহেঁতেন। এতিয়া যিহেতু 3800 পদ মুকলি কৰি দিলেও কিন্তু ইয়াৰে 2900ৰ পৰা 30,000 মানৰ ভিতৰতে পদ আপোনাৰ লয়াৰ প্ৰাইমেৰীত বা অসমীয়া মিডিয়ামৰ কাৰণে থাকিব। আৰু তেতিয়া আৰু সেই যিখিনি থাকিব সেইখিনিতো বিভিন্ন কেটেগৰী অনুযায়ী ভাগ হৈ যাব। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে পদৰ সংখ্যাটো কমি অহাৰ লগে লগে কিন্তু কাট অফটো হাই হোৱাৰ সম্ভাৱনা আছে। গতিকে এতিয়া কিমানলৈকে কাট অফটো নামি আহে সেইটো আমি এতিয়াই ক'ব নোৱাৰিম। যেতিয়া চৰকাৰে ডিষ্ট্ৰিক্ট অনুযায়ী পদবোৰ মুকলি কৰি দিব তেতিয়া কিবা এটা আনুমানিক ধাৰণা আমি ল'ব পাৰিম। কাৰণ ডিষ্ট্ৰিক্টত যিহেতু অমুক যিখন ডিষ্ট্ৰিক্টত যিমান পদ থাকে সেইটো মুকলি কৰি দিব, সেই অনুযায়ী কাট অফ ভিডিঅ'টো কিছু পৰিমাণে বনাব পাৰিব যাব বা কিমানলৈকে নামিব পাৰে সেইটো আমি কিছু পৰিমাণে থিৰাং কৰিব পাৰিম। কিন্তু এই মুহূৰ্তত বা আজিৰ এই মুহূৰ্তত কিন্তু কাট অফৰ ভিডিঅ' বনোৱাটো সম্ভৱ এইকাৰণে নহয় যে ডিষ্ট্ৰিক্ট অনুযায়ী পদবোৰ মুকলি কৰি দিয়া নাই এতিয়ালৈকে, আমি জানিব পৰা নাই কোনখন ডিষ্ট্ৰিক্টত কিমান থাকিব। গতিকে আমি যদিও আমি ডিষ্ট্ৰিক্টলৈকে আমি বাট নাচাওঁ, কিন্তু কাট অফটো এইবাৰ কিছু পৰিমাণে হ'লেও হাই হোৱাৰ সম্ভাৱনা আছে। এইকাৰণে আছে যে বহুত সংখ্যক প্ৰাৰ্থীয়ে টেটত মাৰ্ক আছিলে, আগৰে পৰাই আছিল, কিন্তু তেওঁলোকৰ একাডেমিক মাৰ্কবিলাক বহুত বেছি নাছিল, সেইকাৰণে তেওঁলোক বঞ্চিত হৈ আছিল। আমি যিমান সংখ্যক প্ৰাৰ্থীৰ লগত কণ্টেক্টত আছোঁ বা যিমান সংখ্যক প্ৰাৰ্থীয়ে আমাক ফোন কৰিলে জনায় তেওঁলোকৰ মাৰ্কবিলাক আগতেই একাডেমিক মাৰ্কবিলাক কম আছিল, কিন্তু তেওঁলোকৰ টেটত মাৰ্ক বেছি আছিল, সেইকাৰণে তেওঁলোকে পোৱা নাছিল। এতিয়া যিহেতু টেট বেচিছ হৈ গ'ল, সেইকাৰণে তেওঁলোকৰ কিন্তু এইবাৰ পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব, আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আপাৰ প্ৰাইমেৰী কেনেকুৱা হ'ব পাৰে কাট অফ সেইটো আপোনালোকৰ সৈতে আমি সবিশেষ আলোচনা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আজিলৈ সামৰি মাৰিছোঁ। ধন্যবাদ। জয় অসম।